ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এখন অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন পেপাৰ যিখন তোমালোকে চাই গ'লে পৰীক্ষাত 99% কমন পৰাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যোৱা আৰু এই ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজি তোমালোকক মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে এনেকুৱা এখন প্ৰশ্ন কাকত দেখাই দিম যিখন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিবই আৰু তোমালোকে নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা। ঠিক আছে, এই পেপাৰখনত মই তোমালোকক বুজাইও দিম আৰু তোমালোকক লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন সকলোখিনি দেখাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো এতিয়া ব'লা আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। প্ৰথমটো কুৱেশ্যন তোমালোকৰ আছে 1 নম্বৰ কুৱেশ্যন আহিলে 1 নম্বৰ কুৱেশ্যন মন কৰিবা তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰথমটো কুৱেশ্যন আছে ক মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাক কাক সম্বোধন কৰিছিল? মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিলে? তো উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, খ নম্বৰটো কুৱেশ্যনটো চাবা তোমালোকে সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। তো এইটো কুৱেশ্যন আহিলে তোমালোকে উত্তৰ লিখিবা যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ গটো মন কৰিবা প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল? কুৱেশ্যনটো আছে যে এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। এইটো কুৱেশ্যন ভালদৰে চাবা। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিলে? তো উত্তৰটো চাবা। উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই। এবাৰ ঘৰ নম্বৰ কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যনটো আছে যে হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিলে? মই তোমালোকক অলপ সৰহকৈ কৈছোঁ 1 নম্বৰীয়া কুৱেশ্যনকেইটা যাতে তোমালোকক মই সৰহকৈ কুৱেশ্যন অলপ দিব পাৰোঁ আৰু সৰহকৈ কুৱেশ্যন আছে তোমালোকক কম সময়ৰ ভিতৰত মই বেছি কুৱেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। উত্তৰটো চাবা হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাইটে 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিলে। সুকুমাৰ বৰকাইটে 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল কি? হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ। 19 নম্বৰ কুৱেশ্যন মন কৰিবা। এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম কি? তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম হৈছে নাম কাম সেন্দুৰ। নাম কাম সেন্দুৰ। ছাইডত কিবা চাউণ্ড আহি থাকিব পাৰে বাইক মটৰৰ, তোমালোকে এইটো ইগন'ৰ কৰিবা কাৰণ ইয়াত অলপ বেছিকৈ গাড়ী চলায়। প্ৰথম কুৱেশ্যনটো মন কৰিবা চিঠি চুটি গল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? চিঠি চুটি গল্পটি শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? উত্তৰটো হৈছে চিঠি গল্পটো শিলভদ্ৰৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। আৰু এইটো কুৱেশ্যন প্ৰত্যেকবাৰে আহিছে, গতিকে এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাবা আৰু তোমালোকে এটা কাম কৰিবা মোৰ ডেছক্ৰিপশ্যন চেক কৰিবা। ডেছক্ৰিপশ্যনত মই তোমালোকৰ বিজ্ঞানৰ তোমালোকৰ ক্লাছ যিখিনি 10ৰ বিজ্ঞানৰ অসমীয়া দি থোৱা আছে আৰু হায়াৰ ছেকেণ্ডেৰী তোমালোকৰ ইংলিছৰো কুৱেশ্যন মই ভিডিঅ' দি থোৱা আছে। গতিকে তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা আৰু তোমালোকৰ যি পৰীক্ষাৰ আগত মই লাইভ ষ্ট্ৰীম আহি তোমালোকক মই ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান দেখাম যিখিনি তোমালোকে চোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু এইখিনি পৰীক্ষাত আহিব আৰু এডুকেশ্যন সকলো ছাবজেক্টলৈ লৈ আহিম। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ বন্ধু বান্ধৱীলৈ লিংকটো শ্বেয়াৰ কৰি দিবা। ঠিক আছে, এইবাৰ প্ৰথম কুৱেশ্যনটো মন কৰিবা। 1 নম্বৰ কুৱেশ্যনখিনি এটা তোমালোকক দি আছোঁ মই। ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা। কুৱেশ্যনটো কৈছে যে ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম হৈছে ইন্দ্ৰমালতী। ইন্দ্ৰমালতী এইটো সৰুৰ পৰা তোমালোকে পঢ়ি আহিছা, এইটো আহিলে তোমালোকে নিশ্চয় পাৰিবা বুলি মই আশা কৰিছোঁ। আৰু বগীয়াজৰ কুৱেশ্যনটো মন কৰিবা ব্ৰজেন বৰুৱাৰ পৰিচালিত আৱেগ মিশ্ৰিত পিলাৰধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম লিখা। কুৱেশ্যনটো ভালদৰে মন কৰিবা। ব্ৰজেন বৰুৱাৰ পৰিচালিত আৱেগ মিশ্ৰিত পিলাৰধৰ্মীৰ প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱা হৈছে এইটো আৰু এইটো কুৱেশ্যন এইবাৰ পৰীক্ষাত আহিব বুলি তোমালোকে ধৰি লোৱা। এইবাৰ হৈছে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা। ঠিক আছে, এটা চাবা এইটো কুৱেশ্যন পৰীক্ষাত এইকেইটা কুৱেশ্যন যিকেইটা মই এতিয়া ক'ম সেইকেইটা কুৱেশ্যন পৰীক্ষাত তোমালোকৰ 2 নম্বৰৰ পৰীক্ষাত আহিব।
কটো মন কৰিবা লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্যব্যংগ ৰচনাৰ নাম লিখাম লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্যব্যংগ ৰচনাৰ নাম লিখা এইটো পৰীক্ষাত প্ৰতিবাৰে আহে উত্তৰ হৈছে কিপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু কিপাবৰ বৰুৱাৰ উভতনি কিপাবৰ বৰুৱাৰ কাকতৰ টোপোলা আৰু কিপাবৰ বৰুৱাৰ উভতনি তোমালোকে মই আগতে এটা মোৰ চেনেল আছিলে আছাম ষ্টাডি ইনফো বুলি সেইটো চেনেল বৰ্তমান ডিলিট হৈ গৈছে সেইকাৰণে মই এটা নতুন চেনেল খুলিবলগীয়া হ'ল আকৌ একেটা নামতে এইটো চেনেল খুলিছোঁ গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা খ নম্বৰ কুৱেশ্যনটো আহিছে ফৰিয়াদ আৰু সঁচাৰ কাঠি শব্দৰ অৰ্থ লিখা ফৰিয়াদ আৰু সঁচাৰ কাঠি শব্দৰ অৰ্থ লিখা উত্তৰটো হৈছে ফৰিয়াদ মানে হৈছে গোচৰ আৰু অভিযোগ সঁচাৰ কাঠি মানে হৈছে চাবি এইকেইটা কুৱেশ্যন চাবা এইটো এনেকৈ তোমালোকে ভাগ ভাগকৈ লিখিলে 2 নম্বৰ ইজিলি তোমালোকৰ দিবলৈ ভাল হ'ব আৰু এইকেইটা যিকেইটা কুৱেশ্যন এইটা পইণ্ট দি লিখিবা গ নম্বৰ কুৱেশ্যনটো আহিলে কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা উত্তৰটো হৈছে কথা কবিতাৰ তিনিটা বৈশিষ্ট্য হ'ল আচলতে ইয়াত মই এটা কাম কৰিছোঁ ইয়াত মই তোমালোকক ইয়াত প্ৰিণ্টিং অলপ মিষ্টেক হৈছে হা মই ভাবিছিলোঁ ইয়াত 3টা আছে বুলি ভাবিছিলোঁ মই কোনোবা এটা কুৱেশ্যন তোমালোকৰ এনেকুৱা মানে কুৱেশ্যনটোত তোমালোকৰ দুটা বৈশিষ্ট্য আছে কিন্তু মই মানে 3টা বৈশিষ্ট্য তোমালোকক দেখাইছিলোঁ ঠিক আছে 3 নম্বৰ আহিলে যাতে তোমালোকৰ সুবিধা হয় কিন্তু এইটোত প্ৰিণ্টিং মিষ্টেক হৈ গৈছে কোনো কথা নাই তোমালোকে ইগনোৰ কৰিবা কথা কবিতাৰ 3টা বৈশিষ্ট্য দুটা বৈশিষ্ট্য লিখিবলৈ আহিছিলে গতিকে মই দুটা কৈছোঁ চিত্ৰধৰ্মিতা আৰু এটা হৈছে এটা মাত্ৰ ভাৱ ধাৰণা প্ৰধান আৰু তোমালোকে এনেকৈ পইণ্টটো দি আৰু অকণ লিখি দিবা তেতিয়া তোমালোকৰ কাটি 3 নম্বৰ বা 2 নম্বৰ দিবলৈ তোমালোকৰ সুবিধা হ'ব তোমালোকে চিত্ৰধৰ্মিতা বুলি লিখিলে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু 2 নম্বৰটো অপশ্যন দি লিখিবা এটা মাত্ৰ ভাৱ প্ৰধান আৰু চনেটৰ দৰে কথা কবিতাটো এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে সেই কেন্দ্ৰস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তোলা হয় এইটো দুটা পইণ্ট তোমালোকে লিখিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব নেক্সট কুৱেশ্যন মন কৰিবা এইটো কুৱেশ্যন চাবা তোমাৰে আনন্দ বৰুৱাই কবিতাৰে শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি অনা হৈছে ইয়াত এটা কুৱেশ্যন ইয়াত কুৱেশ্যনটো এনেকুৱা ধৰণৰ সুধিছে তোমালোকক তোমাৰে আনন্দ বৰুৱাই এই কবিতাটো কোনজন কবিৰ 1 নম্বৰ গুচি গ'ল তাত আৰু কোনটো কবিতাৰ পৰা তুলি অনা হৈছে দুটা কুৱেশ্যন ইয়াত আহি গ'লনে কুৱেশ্যনটো উত্তৰটো লিখিবা লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত নামৰ কবিতাৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাটোত 1 নম্বৰ পাবা তাৰপৰা অসম সংগীতটো তোমালোকে 1 নম্বৰ পাবা অল টোটেল তোমালোকে 2 নম্বৰ পাবা এইটো কুৱেশ্যন কেতিয়াবা 1 নম্বৰো আহিব পাৰে কিন্তু 2 নম্বৰ অহা বেছি সম্ভাৱনা আছে গতিকে চাবা 9 নম্বৰ কুৱেশ্যন মন কৰিবা আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি উত্তৰটো হৈছে আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল আৰু প্ৰথম চটো চাবা তোমালোকে লাষ্ট কুৱেশ্যন কৈছোঁ হস্তিবিজ্ঞানৰ পুথি শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনী প্ৰকাশ পাইছিল আৰু উত্তৰটো হৈছে শুক্লেশ্বৰ বৰুৱাৰ সম্পাদিত জয়ন্তী আলোচনী 1953 চনত প্ৰকাশ পাইছিল এইবাৰ তোমালোকক মই লং কুৱেশ্যন দুটামান দেখাই দিছোঁ তোমালোকে সেইকেইটা স্ক্ৰীনশ্বট মাৰি নিজৰ বহীত লিখি লোৱা মই তোমালোকক সেইকেইটা কুৱেশ্যন গাই নিদিওঁ তোমালোকক মই দেখাই দিছোঁ তোমালোকে নিজৰ বহীত লিখি লোৱা কিয়নো অসমীয়া ভাষাই অসমীয়া কিতাপে তোমালোকে নিজে পঢ়িলে গম পাবাই যিটো উত্তৰটো গতিকে মই তোমালোকক গাই ইনে টাইমটো বহাই নাথাকোঁ তোমালোকৰ বেছি টাইম নাই আৰু পৰীক্ষাৰ বাবে গতিকে তোমালোকৰ এইটো ভিডিঅ' বনাই মই নেক্সট তোমালোকে এডুকেশ্যনৰ ভিডিঅ' বনাম পলিটিকেল ছায়েন্সৰ বনাম সকলো ছাবজেক্টৰ বনাম কি ছাবজেক্টৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা মোক ঠিক আছে গতিকে তোমালোকে দেখাইছোঁ এতিয়া মই নেক্সট কুৱেশ্যনকেইটা আৰু তোমালোকে এইকেইটা ভালদৰে স্ক্ৰীনশ্বট মাৰি লিখি লোৱা এইটো কুৱেশ্যন চাবা 3 নম্বৰ কুৱেশ্যন চাবা প্ৰসংগ সংগীত ব্যাখ্যা কৰা আছে যিকোনো এছোৱা আহিব এটা লিখিব লাগিব কুৱেশ্যনটো কৈ দিছোঁ কি হ'ল একো কথা নাই ইয়াৰ কাৰণ অশেষ ধন্যবাদ ইউ যে এটা দান এইটো চাবা তোমালোকে এইটো মই দেখাই দিছোঁ ঠিক আছে ভালদৰে দেখিছে তোমালোকে নেক্সট কুৱেশ্যন মন কৰিবা এইটো খটো চাবা ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ লাহে লাহে তোমালোকে দেখাই দিছোঁ তোমালোকে যাতে ভালদৰে লিখিব পাৰা কিছুমান শব্দৰ প্ৰিণ্টিং মিষ্টেক থাকিব পাৰে তোমালোকে শুদ্ধ কৰি ল'বা হা কিছুমানত অলপ প্ৰিণ্টিং মিষ্টেক হৈ যায় এইটো কুৱেশ্যন চাবা এইটো কুৱেশ্যন তোমালোকে আহিলে 5 নম্বৰ বা 4 নম্বৰ আহিব চোৱা ভালদৰে তো এইকেইটা কুৱেশ্যন আছিলে এইকেইটা কুৱেশ্যন তোমালোকে এবাৰ পৰীক্ষাত সম্পূৰ্ণ অহা সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিঅ'টো লাইক এটা কৰি দিবা চেনেল ছাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিঅ' তোমালোকৰ বাবে আহি আছে গতিকে তোমালোকে নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু নেক্সট ভিডিঅ' চাবৰ বাবে তোমালোকে ৰৈ থাকা তো আজিলৈ ধন্যবাদ